গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঈশ্বৰৰ দ্বাৰা সজাগতাৰ ভাৱনা অহাৰ আৰম্ভ। বন্ধুসকল, সৰ্বপ্ৰথমে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। তো বন্ধুসকল, যদি আমাৰ মনটো নিজে নিজে ঈশ্বৰৰ ফালে গৈছে, আমাক ঈশ্বৰৰ ফালে আকৰ্ষিত কৰিছে, আমাৰ মনটো আধ্যাত্মিক দিশত টানি নিছে, তেন্তে হ'লে জানি লওক যে ঈশ্বৰৰ দ্বাৰা আমাক সজাগ কৰা আৰম্ভ কৰিছে, যাতে আমি ঈশ্বৰৰ নাম লওঁ। বন্ধুসকল, যেতিয়া আমি সৰু হৈ আছিলোঁ, বাল্যকালত আমাক মা দেউতাই জোৰ কৰিছিলে ঈশ্বৰৰ নাম ল'বৰ কাৰণে। আমাক সদায় ৰাতিপুৱা শুই উঠি গা পা ধুই ঈশ্বৰৰ নাম ল'বৰ কাৰণে, ঈশ্বৰৰ ওচৰত চাকি বন্তি জ্বলাবৰ কাৰণে আমাক জোৰ কৰে। কিন্তু বন্ধুসকল, এতিয়া আমাৰ মনলৈ নিজে নিজে ঈশ্বৰৰ নাম আহে, আমাক ঈশ্বৰৰ ফালে আকৰ্ষিত কৰে, আমাক আধ্যাত্মিক দিশত টানি নিয়ে। সেয়া সাধাৰণ কথা নহয় বন্ধুসকল, সেয়া হৈছে ঈশ্বৰৰ দ্বাৰা অহা এটা সংকেত, যাতে আমাক সজাগ কৰিব পাৰে, আমি যাতে সজাগ হওঁ। বন্ধুসকল, আগৰ দিনত আমাক জোৰ কৰিছিলে যাতে আমি ঈশ্বৰৰ নাম লওঁ, আমি ঈশ্বৰৰ ওচৰত চাকি বন্তি জ্বলাওঁ। কিন্তু বন্ধুসকল, আজিকালি আপোনালোকে লক্ষ্য কৰিব যে কণ সৰু সৰু ল'ৰা ছোৱালীয়ে নিজে নিজে ঈশ্বৰৰ ওচৰত যায়, নিজে নিজে ঈশ্বৰৰ নাম লয়, নিজে নিজে সেৱা জনায়। সেয়া সাধাৰণ কথা নহয়, সেয়া হৈছে ঈশ্বৰৰ দ্বাৰা এটা সংকেত। ঈশ্বৰে সকলোকে সজাগ কৰা আৰম্ভ কৰিছে যাতে সকলো সজাগ হয়। কাৰণ বন্ধুসকল, যেতিয়া ত্ৰেতা যুগ আছিলে, ত্ৰেতা যুগত শ্ৰীৰাম অৱতাৰ লৈছিলে ৰাৱণ বধ কৰিবৰ কাৰণে, আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণ জন্ম লৈছিলে, শ্ৰীকৃষ্ণই অৱতাৰ লৈছিলে কংসক বধ কৰিবৰ কাৰণে। কিন্তু আজিৰ যুগৰ কংসক বধ কৰিবৰ কাৰণে ঈশ্বৰে নতুনকৈ অৱতাৰ নলয়। আমাৰ নিজৰ মাজতে, আমাৰ ভিতৰতে ঈশ্বৰো থাকিব আৰু অসুৰো থাকিব। বন্ধুসকল, আমাৰ ভিতৰত যুদ্ধ হ'ব এতিয়া, আৰু সেই যুদ্ধৰ বাবে আমাক সজাগ কৰিছে। কাৰণ যেতিয়াই বন্ধুসকল আমি ঈশ্বৰৰ নাম লৈ থাকিম নহয়, ভগৱানৰ নাম লৈ থাকিম, তেতিয়া আমাৰ আত্মা জাগ্ৰত হৈ থাকিব, আমাৰ ভিতৰত শক্তিশালী এটা প্ৰভাৱ পৰিব, শক্তিৰ প্ৰভাৱ পৰিব। আৰু যেতিয়া আমাৰ ভিতৰত আত্মা শক্তিশালী হৈ থাকিব, তেতিয়া আমাৰ আত্মাই বেয়া আত্মাৰ লগত যুদ্ধ দিবৰ কাৰণে শক্তি পাব। সেইটো কাৰণে ঈশ্বৰৰ নাম ল'বৰ কাৰণে আমাক সজাগ কৰিছে ঈশ্বৰে। বন্ধুসকল, এয়া মই বনাই কোৱা কথা নহয়, এয়া মই নিজে অনুভৱ কৰিছোঁ। হয়তো এই অনুভৱ প্ৰত্যেকৰে হ'ব। আপোনালোকে নিজে এবাৰ অনুভৱ কৰিব, নিজে আপোনালোকে জানিবলৈ চেষ্টা কৰিব যে আমাৰ মনটো নিজে নিজে ঈশ্বৰৰ ফালে গৈছে, আমাক ঈশ্বৰৰ ফালে আকৰ্ষিত কৰিছে, আমাক আধ্যাত্মিক বস্তুবিলাক জানিবৰ কাৰণে মনলৈ বাৰে বাৰে চিন্তা আহে যে আমি আধ্যাত্মিক জানো, ঈশ্বৰক জানো। সেয়া বস্তু আমাৰ মনলৈ নিজে নিজে আহে। সেয়া নিজে নিজে অহা নাই, ঈশ্বৰৰ দ্বাৰা অহাইছে, যাতে ঈশ্বৰে আমাক সজাগ কৰিব পাৰে। বন্ধুসকল, এই সংসাৰত যেনেকৈ ঈশ্বৰ আছে নহয়, তেনেকৈ অসুৰো আছে, হয়নে? যেনেকৈ শয়তান আছে তেনেকৈ ঈশ্বৰো থাকিব, তেনেকৈ অসত্য থাকিলে সত্যও থাকিব, সত্য থাকিলে অসত্যও থাকিব, হয়নে? বেয়া থাকিলে ভাল থাকিব, পজিটিভ থাকিলে নিগেটিভ থাকিব। এই দুটা শক্তি এই সংসাৰত থাকিবই। আৰু এই সংসাৰত কলি যুগত, যেতিয়া কলি যুগৰ শেষ হোৱা আৰম্ভ হ'ব, তেতিয়াই মানুহৰ মনত অসুৰে, মানে যিখিনি নিগেটিভ শক্তি, যিখিনি চৈতানিক শক্তি, সেই চৈতানিক শক্তিৰ পাৱাৰ বৃদ্ধি পাব, শক্তি বৃদ্ধি পাব, আৰু সেই শক্তিয়ে আমাৰ ভিতৰত যুঁজ দিব। আপোনালোকে নিজেই অনুভৱ কৰক বন্ধুসকল, যে আগৰ দিনৰ কিছুমান কথা আজিৰ লগত মিলাই চাওক, কেতিয়াও নিমিলে। বন্ধুসকল, আগৰ দিনত প্ৰেম ভাল পোৱা এটা মাত্ৰ নাম আছিলে, যে প্ৰেম কৰিব লাগে, ভাল পাব লাগে। কিন্তু সেই প্ৰেম ভাল পোৱা আজিৰ যুগত এক মানে লিভিং ৰিলেশ্যনশ্বিপ আহি পৰিল, হয়নে? কিবা মানে লিভিং ৰিলেশ্যনশ্বিপ হ'লেহে প্ৰেম ভাল পোৱা হয়।
একেলগে থাকিলেহে প্ৰেম ভাল পোৱা হয়। তো সেই আগৰ দিনৰ যোনটো ভাল পোৱা প্ৰেম, সেই প্ৰেম ভাল পোৱা আজিৰ যুগত নাই। তো আগৰ যিখিনি আধ্যাত্মিক আছিলে বা আমাৰ সংস্কাৰ আছিলে, সেই সংস্কাৰখিনি সলনি হৈ হৈ গৈ আছে। সেই সলনি কোনে কৰিছে? সেই সলনি কৰিছে চৈতানে। যোনটো নিগেটিভ শক্তি, বেয়া শক্তি, সেই বেয়া শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে, হয়নে? নিজৰ শক্তি বিস্তাৰ কৰিছে, আৰু সেই শক্তি আমাৰ ভিতৰতে আছে, হয়নে? মানুহৰ মনবিলাক কিবা অসুৰিক হৈ পৰিছে। আপোনালোকে এতিয়া চিন্তা কৰিব, কাৰো অন্তৰত, কাৰো মনত দয়া, ক্ষমা এইবিলাক বস্তু নাই। হিংসা, প্ৰতিহিংসা সেইবিলাকে আছে, হয়নে? কাৰোবাৰ প্ৰতি ক্ষোভ ভাৱ, কাৰোবাৰ প্ৰতি বেয়া ভাৱ, কাৰোবাৰ প্ৰতি হিংসা ভাৱ, সেইবিলাক এতিয়া বেছি দেখা পোৱা যায়। কিন্তু আগতে মানুহৰ অন্তৰত দয়া আছিলে, ক্ষমা আছিলে, প্ৰেম আছিলে, ভালপোৱা আছিলে, হয়নে? সহনশীলতা আছিলে, ধৈৰ্য আছিলে, সমভাৱ আছিলে, সমদৃষ্টি আছিলে। কিন্তু সেই বস্তুটো লাহে লাহে নাইকিয়া হৈ গ'ল। আৰু নাইকিয়া হোৱাৰ কাৰণ কি? আটাইতকৈ বেছি প্ৰভাৱশালী হৈ পৰিছে নিগেটিভ শক্তি। নিগেটিভ শক্তি আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। নিগেটিভ শক্তিৰ শক্তি বৃদ্ধি পাইছে। সেইটোকে কোৱা হয় চৈতানী শক্তি, হয়নে? ইভিল, হয়নে? ইভিল কোনবিলাক? বেয়া শক্তিবিলাক। আৰু বেয়া শক্তি যিমানে বৃদ্ধি পাইছে, ঈশ্বৰে সিমানেই মানুহক সজাগ কৰা আৰম্ভ কৰিছে, হয়নে? ঈশ্বৰে মনলৈ, আমাৰ ভাৱনালৈ সজাগ হ'বৰ কাৰণে আমাক সংকেত দি আছে, যাতে আমি সজাগ হওঁ। আমি সেই শত্ৰুৰ সৈতে, আমি সেই নিগেটিভ শত্ৰুৰ সৈতে যাতে যুঁজ দিব পাৰোঁ। কাৰণ সেই যুঁজখন হ'ব আমাৰ ভিতৰত। আৰু ভিতৰত যেতিয়া যুদ্ধখন হ'ব নহয়, তেতিয়া আমি কোনটো ভাল, কোনটো বেয়া, আমি নিজেই চিন্তা কৰিব লাগিব, হয়নে? তাত আমাক চিন্তা কৰাবৰ কাৰণে বেলেগ এজন আমাক অৱতাৰ নলয়। এই সংসাৰত বেলেগ এজনে অৱতাৰ নলয় যে এয়া ৰাৱণৰ লগত যুদ্ধ লাগিব লাগে বা কংসৰ লগত যুদ্ধ লাগিব লাগে। সেই শিকাবৰ কাৰণে বেলেগ এজন অৱতাৰী পুৰুষে ইয়াত জন্ম নলয়। কল্কি যুগত বা কলি যুগত কোনো মানে অৱতাৰ নলয়। অৱতাৰ হ'ব আমাৰ ভিতৰত, আমাৰ ভিতৰৰ শক্তিক বৃদ্ধি কৰিব। সেইটো কাৰণে ঈশ্বৰে সংকেত প্ৰত্যেককে দি আছে, যাতে আমি ঈশ্বৰৰ নাম লওঁ, হয়নে? নামেই মানে শ্ৰেষ্ঠ বুলি কল্কি যুগত, কলি যুগত নামেই শ্ৰেষ্ঠ বুলি কিয় কৈছে? কাৰণ আমি ঈশ্বৰৰ নাম ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে, যাতে আমাৰ ভিতৰৰ আত্মা শক্তিশালী হয়, যাতে আমাৰ আত্মাই সেই বেয়া আত্মাৰ সৈতে যুদ্ধ কৰিব পাৰে। যুদ্ধখন আমাৰ ভিতৰত হ'ব। যুদ্ধক্ষেত্ৰ এইবাৰ কুৰুক্ষেত্ৰৰ যুদ্ধ নহয়। কুৰুক্ষেত্ৰ বুলি এখন যুদ্ধক্ষেত্ৰ নাথাকে, ঠিক আছে? সেই যুদ্ধক্ষেত্ৰ থাকিব আমাৰ ভিতৰত, হয়নে? আমাৰ ভাৱনাত, আমাৰ চিন্তাধাৰাত, হয়নে? আমাৰ ভিতৰতে সকলো যুদ্ধ হ'ব। আৰু সেই যুদ্ধখন কাৰ হ'ব? দেৱতা আৰু অসুৰৰ, ঈশ্বৰ আৰু চৈতানৰ, হয়নে? তো সেইটো কাৰণে আমাৰ যে মনবিলাক আধ্যাত্মিক দিশত গৈছে, আধ্যাত্মিক দিশত টানি নিছে, ঈশ্বৰৰ ফালে টানিছে, ঈশ্বৰৰ ফালে আকৰ্ষিত কৰিছে, সেই বস্তুবিলাক এনেই হোৱা নাই বন্ধুসকল। সেই বস্তুবিলাক হৈছে আমাক ঈশ্বৰৰ দ্বাৰা মানে সতৰ্ক কৰিছে, ঈশ্বৰৰ দ্বাৰা আমাক সজাগ কৰিছে, যাতে আমি সজাগ হ'ব পাৰোঁ, সেই চৈতানী শক্তিৰ সৈতে যুঁজ দিব পাৰোঁ। আমাৰ ভাৱনালৈ যাতে শুদ্ধ ভাৱ আহে, হয়নে? আমাৰ ভাৱনাত যাতে সদায় ঈশ্বৰৰ নাম থাকে। আমি যাতে সদায় দয়া ভাৱেৰে চাওঁ, ক্ষমা ভাৱেৰে চাওঁ, সদায় বেয়া চকুৰে কাকো নাচাওঁ। সেইটো কাৰণে আমাক সজাগ কৰা আৰম্ভ কৰিছে। বন্ধুসকল, মোৰ কথা যদি নামানে, আপোনালোকে ইউটিউবতে ভালকৈ চাব। আজিকালি ইউটিউবত প্ৰায়ে আধ্যাত্মিক জ্ঞান আহি আছে, আধ্যাত্মিক ভিডিঅ'বিলাক বেছিকৈ আহিছে। এই আধ্যাত্মিক ভিডিঅ'বিলাক আহি আছে, মানুহৰ মাজত আধ্যাত্মিকতা আহিছে। মানুহ সৰু সৰু কণ ল'ৰা ছোৱালীৰ মুখত আজিকালি ঈশ্বৰৰ নাম। এতিয়া চাব, আগতে আমাৰ মা দেউতা বা আগত যিসকল অভিভাৱক আছিলে, তেওঁলোকে নিজৰ ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কথা চিন্তা কৰে। ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, মোৰ ল'ৰা আমুক হ'ব, সেইবিলাক কথা ভাবে, মনলৈ আহে। কিন্তু আজিকালি চাব, মা দেউতাকে প্ৰায় সংখ্যক, মানে মই নকওঁ যে সকলো, প্ৰায় সংখ্যক মাক দেউতাকে নিজৰ ল'ৰাই
ভগৱানৰ নাম লৈছে, ঈশ্বৰৰ নাম লৈছে, সেইটোক লৈ পেলাই গৌৰৱ কৰা আৰম্ভ কৰিছে। সেয়া কিয় হৈছে? সেই ভাৱনা কিয় আহিছে? সেই মনলৈ চিন্তা কিয় আহিছে? আধ্যাত্মিক চিন্তা কিয় আহিছে? ঈশ্বৰৰ চিন্তা কিয় আহিছে? মানে ঈশ্বৰে ভাবিছে, ঈশ্বৰে সেইটো সংকেত দিছে, ঈশ্বৰে আমাৰ আত্মাক সজাগ কৰা আৰম্ভ কৰিছে। সেইটো কাৰণে প্ৰত্যেকৰ মনলৈ, প্ৰত্যেকৰ ভাৱনাৰে অকল আধ্যাত্মিক জ্ঞান আহিছে। তো বন্ধুসকল, আমি যদি বেয়া শক্তিৰ সৈতে যুঁজ দিবলৈ হয়, তেতিয়াহ'লে আমি সদায় পজিটিভ শক্তি, হয়নে, যোনটো আমাৰ ঐশ্বৰিক শক্তি, আমি জগাব লাগিব। আৰু জগাবৰ কাৰণে আমাৰ আত্মাক সদায় সজাগ কৰি ৰাখিব লাগিব। আমাৰ আত্মাক কেনেকৈ সজাগ কৰিম? যেনেকৈ আমি প্ৰত্যেক দিনাখনে যাতে ঈশ্বৰৰ নাম লওঁ, ভগৱানৰ নাম লওঁ, তেতিয়া আমাৰ আত্মা সদায় সজাগ হৈ থাকিব। আমাৰ আত্মা পৰমাত্মাৰ লগত সংযোগ হ'ব। আৰু যেতিয়া আমাৰ আত্মা পৰমাত্মাৰ লগত সংযোগ হ'ব, তেতিয়া আমাৰ আত্মা শক্তিশালী হ'ব। আৰু ইভিলৰ লগত, যিবিলাক ইভিল, যিবিলাক বেয়া শক্তি, যিবিলাক নিগেটিভ শক্তি, যিবিলাক চৈতানী শক্তি, সেই চৈতানী শক্তিৰ সৈতে যুঁজ দিব, হয়নে? তো বন্ধুসকল, সেইটো কাৰণে আমাৰ মনলৈ এতিয়া লাহে লাহে মানে ঈশ্বৰৰ নাম অহা আৰম্ভ কৰিছে, হয়নে? আমাক ঈশ্বৰৰ ফালে আমাক বাৰে বাৰে আকৰ্ষিত কৰিছে। মোৰ কথা আপোনালোকে নামানে, ভালকৈ আপোনালোকে অনুভৱ কৰক, নিজকে অনুভৱ কৰক, হয়নে? যেতিয়াই কিবা এটা মানে বেয়া হয়, কেতিয়াবা আমাৰ জীৱনত কিবা বেয়া আহে, কিবা সমস্যা আহে, চিধাই আমাৰ মনলৈ আহে যে আমি ঈশ্বৰৰ নাম লোৱাটো পাহৰি পেলাইছোঁ নেকি, ঈশ্বৰৰ নাম লোৱা নাই নেকি, হয়নে? আমাৰ মনলৈ ভাৱ আহে। সেইটো আপোনালোকে নিজে অনুভৱ কৰিব। মই অনুভৱ কৰিছোঁ কাৰণে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনাবৰ কাৰণে পাৰিছোঁ। আৰু যদি মই অনুভৱ নকৰিলোহেঁতেন ন, মই এনেই এই ভিডিঅ'টো বনাব নোৱাৰিলোহেঁতেন। বন্ধুসকল, মই প্ৰত্যেক দিনাখনে অনুভৱ কৰি আছোঁ। প্ৰত্যেক দিনাখনে মই বস্তুবিলাকক চালি জাৰি চাবৰ চেষ্টা কৰিছোঁ। আৰু যেতিয়া চালি জাৰি চাবলৈ চেষ্টা কৰিছোঁ, এটাই পাইছোঁ, এই কলিযুগত, এই কলিযুগৰ শেষত মানুহৰ চিন্তাধাৰা, মানুহৰ ভাৱনাত সদায় হিংসা, প্ৰতিহিংসা, ক্ৰোধ ভাৱ, ক্ষোভ ভাৱ, হয়নে? সেই তেনেকুৱা ভাৱনাবিলাক বেছি হৈছে। আৰু অপৰাধ দিনক দিনে বাঢ়ি গৈ আছে, বেছি বৃদ্ধি পাইছে অপৰাধ। কিহৰ কাৰণে? একবাৰ নিজেই চিন্তা কৰি চাব। আৰু আমাৰ মনলৈ বাৰে বাৰে ঈশ্বৰৰ নাম আহিছে, বাৰে বাৰে আমাক ঈশ্বৰৰ ফালে আকৰ্ষিত কৰিছে। হয়নে নহয় আপোনালোকে নিজেই অনুভৱ কৰিব যে আপোনাৰ টানিছে নেকি, ঈশ্বৰৰ ফালে টানিছে নেকি? আপোনাৰ মনলৈ বাৰে বাৰে ঈশ্বৰৰ নাম আহিছে নেকি? আপোনাৰ মনটো আধ্যাত্মিক দিশত গৈছে নেকি? নিজে নিজে এবাৰ অনুভৱ কৰিব। আৰু যেতিয়া নিজে অনুভৱ কৰিব নহয়, তেতিয়াই গম পাব যে হয়, আমাৰ মনটোক ঈশ্বৰৰ ফালে টানিছে। আৰু সেই যে ঈশ্বৰৰ ফালে টানিছে, এনেই টনা নাই, সেয়া ঈশ্বৰৰ দ্বাৰা এটা সংকেত, ঈশ্বৰৰ দ্বাৰা আমাক সজাগ কৰাৰ এটা সংকেত, হয়নে? তো বন্ধুসকল, ঈশ্বৰৰ দ্বাৰা আমাক সজাগ হোৱাৰ ভাৱনা জগাইছে, হয়নে? ঈশ্বৰে আমাক ভাৱনা জগাইছে যাতে আমি সজাগ হওঁ, হয়নে? ঈশ্বৰৰ দ্বাৰা সজাগ হোৱাৰ ভাৱনা আৰম্ভ হৈছে, হয়নে? তো বন্ধুসকল, আমি ঈশ্বৰত সেই সংকেত, সেই সংকেতটোক আমি গুৰুত্ব সহকাৰে যেতিয়া দিম, গুৰুত্ব সহকাৰে যেতিয়া ল'ম, তেতিয়াই আমি ঈশ্বৰৰ প্ৰত্যেক দিনাখনে ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰিম। আমাৰ মাজত, আমাৰ ভিতৰত থকা যিখিনি নিগেটিভ শক্তি, বেয়া শক্তি, সেইখিনি বাহিৰত ওলোৱাৰ চেষ্টা কৰিম। আৰু যেতিয়া বাহিৰত ওলোৱাৰ চেষ্টা কৰিম, আমাৰ আত্মা শক্তিশালী হ'ব। আৰু ইভিলৰ সৈতে, মানে নিগেটিভ শক্তিৰ সৈতে, চৈতানী শক্তিৰ সৈতে যুঁজ দিবৰ কাৰণে শক্তিশালী হ'ব। বন্ধুসকল, সাজু হওক, প্ৰত্যেকে সাজু হওক সেই যুদ্ধখনলৈ, যোনখন যুদ্ধ আমাৰ ভিতৰত লাগি, অসুৰ আৰু ঈশ্বৰৰ মাজত, হয়নে? এই অসুৰ বুলি যে কৈছোঁ, আমাৰ ভিতৰত যে থাকিব, আপোনালোকে নিজেই লক্ষ্য কৰক, এচাম মানুহ আজি অসুৰৰ দৰে হৈ পৰিছে। দয়া ক্ষমা মনত নাই, সেইবিলাক, হয়নে? মৰম ভাৱ, প্ৰেম ভাৱ, সেইবিলাক নাই। তেওঁলোকে কাকবা মাৰিবলৈও চিন্তা নকৰে, কাটিবলৈও চিন্তা নকৰে। সেই তেনেকুৱা মনোভাৱ হৈ পৰিছে। দিনক দিনে বৃদ্ধি পাইছে অপৰাধ। সেইটোৱে হৈছে অসুৰ। আৰু সেই অসুৰ কোন?
আমি মানুহ আৰু আমি মানুহে আমাৰ মানুহৰ ভিতৰতে ঈশ্বৰৰ স্থান আছে কিন্তু আমি ঈশ্বৰক আমি জাগ্ৰত কৰা নাই হয়নে আমি ঈশ্বৰক জানিবৰ কাৰণে চেষ্টা কৰা নাই কাৰণে আমাৰ আত্মা শুই আছে আৰু সেই আত্মাক আমি জগাই শক্তিশালী কৰি সেই শক্তিৰ লগত সেই বেয়া শক্তিৰ লগত যুদ্ধ কৰিবৰ কাৰণে সাজু কৰিব লাগিব সেইকাৰণে বন্ধুসকল আমাৰ মনলৈ বাৰে বাৰে ঈশ্বৰৰ নাম আহি আমাক ঈশ্বৰৰ ফালে টানি আছে আমাক আধ্যাত্মিক দিশত টানি আছে বন্ধুসকল মোৰ নিজৰ ল'ৰাটোকে মই লক্ষ্য কৰোঁ সি প্ৰায় যেতিয়াই মই ধূপ ধুনা জ্বলাওঁ সিও ধূপ ধুনা জ্বলাবলৈ যায় সি ঈশ্বৰক সেৱা কৰে সেই বস্তুটো মই আগত দেখা নাছিলোঁ এতিয়া লাহে লাহে অকল মোৰ ল'ৰা বুলি নহয় বহুত ল'ৰা ছোৱালীকে মই দেখা পাইছোঁ ঈশ্বৰৰ ফালে নিজক আকৰ্ষিত কৰিছে তো ঈশ্বৰে এনেকুৱা কিছুমান আত্মাক এই সংসাৰত পঠিয়াইছে যি ঈশ্বৰৰ নাম ল'ব অকল ঈশ্বৰৰ নাম ল'ব মানে তেওঁলোকৰ অন্তৰত তেওঁলোকৰ ভাৱনাত অকল ঈশ্বৰৰ নাম থাকে হয়নে তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কৰিব ভাল পাব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ